অখিল গগৈৰ পত্নীক আপুনি কালি বুঢ়ী বুলি কৈছে। তাইৰ নিচিনা জোৱান নেকি? তাইৰ নিচিনা জোৱান নেকি? বয়স কিমান আছে? অখিল গগৈৰ ওপৰত ৱাইফৰ ওপৰত হেমন্ত এক সপ্তাহ ধৰি চলাই আছে। কেছটো কৰা নাই, ভয় খায়, ছেটিং আছে ভিতৰে ভিতৰা। হেমন্তৰ পৰা পইচা খায়, কেনেকুৱা কৰিব কেছ? মইতো পইচা দিয়া নাই, মোৰ ওপৰত কেছ কৰিছে। চাওক কি কি ছেকশ্যন দিছে, দেখা যাব। এনেকুৱা হলেতো মানুহ মুখ খুলিবই নোৱাৰে। আপুনি বুঢ়ী বুলি কোৱাৰ কাৰণে এতিয়া মই জোৱান কৈ দিলো, শেষ হৈ যাব নেকি? আর বহুত বহুত সুন্দর, বহুত ধুনীয়া, বহুত বৌ আর মিস ইন্ডিয়া নিচিনা কৈ দিলো। এতিয়া কেছটো ইটো কৰিব নেকি? কিন্তু এগৰাকী ৰাজনৈতিকবিদ লগতে আপুনি এগৰাকী মৌলানা হৈ মহিলাৰ বিৰুদ্ধে ইমানেই বাচিল্য মন্তব্য কৰাটো কিমান বুঢ়া কোৱাটো গালি নেকি? বুঢ়া বুঢ়া কিন্তু আপুনি বেয়াকে কৈছে। কি কৈছে? বেয়া কেনেকুৱা হয়? আপোনালোকে ফেচলা কৰিব না কোৰ্টে ফেচলা কৰিব? আপোনালোকে মই চলি আছে, সেইটো কেনেকুৱা কৰে? আপুনি ভাল কৈছো বুলি ভাবিছে নেকি? মই ভাল কৈছো, না মই ভাল ভাবি কৈছো। এক বয়সালা মানুহ, তাৰ ওপৰত হেমন্ত বিশ্ব শৰ্মা ডেইলি আটক কৰে, এইটোৰ কাৰণে মই কৈছো। কিন্তু গীতাশ্ৰী তামুলীৰ শিক্ষাৰ গুণৰ বিষয়ে আপুনি জানেনে? গীতাশ্ৰী তামুলীৰ শিক্ষাৰ গুণৰ বিষয়ে আপুনি জানেনে? নাজানো, তেওঁ শুনাও নাই। কিন্তু তেওঁ যিটো বঁটা পাব, সেই বঁটাৰ বা সন্মানৰ লগত বয়সৰ কি কথা আছে, কি লেনদেন আছে? কিন্তু আপুনি বয়সক ধৰি কেলে কথাটো ক'লে? বঁটাটো তেওঁ পাব। আপুনি কি ক'বলৈ বিচাৰে? কেছ কৰিব? কেছ কৰিছে, কেছ কৰিছে। আপোনাৰ বিৰুদ্ধে কেছ কৰিব। আপুনি মোৰ লগত ঝগড়া কৰাত আহিছে, ইণ্টাৰভিউ লোৱাত আহিছে? মোৰ লগত ঝগড়া কৰাত আহিছে না আপুনি কেছ কৰাত আহিছে? আমি সুধিবলৈ আহিছো আপোনাক। সুধিবলৈতো আৰামছে সোধক না। ভাই এইটো অ্যাটেকিং নি? ভাই এইটো অ্যাটেকিং নি? আপোনাৰ কথা কোনো পইচা দিয়ে নেকি আপোনাক? বহুত পইচা দিয়া কথাটো হাত ধৰিছো, ভৰিত ধৰিছো, মাথাত চুমিছো। অখিল গগৈৰ পত্নীক আপুনি কালি বুঢ়ী বুলি কৈছে। তাইৰ নিচিনা জোৱান নেকি? তাইৰ নিচিনা জোৱান নেকি? বয়স কিমান আছে? অখিল গগৈৰ ওপৰত ৱাইফৰ ওপৰত হেমন্ত এক সপ্তাহ ধৰি চলাই আছে। কেছটো কৰা নাই, ভয় খায়, ছেটিং আছে ভিতৰে ভিতৰা। হেমন্তৰ পৰা পইচা খায়, কেনেকুৱা কৰিব কেছ? মইতো পইচা দিয়া নাই, মোৰ ওপৰত কেছ কৰিছে। চাওক কি কি ছেকশ্যন দিছে, দেখা যাব। এনেকুৱা হলেতো মানুহ মুখ খুলিবই নোৱাৰে। আপুনি বুঢ়ী বুলি কোৱাৰ কাৰণে এতিয়া মই জোৱান কৈ দিলো, শেষ হৈ যাব নেকি? আর বহুত বহুত সুন্দর, বহুত ধুনীয়া, বহুত বৌ আর মিস ইন্ডিয়া নিচিনা কৈ দিলো। এতিয়া কেছটো ইটো কৰিব নেকি? কিন্তু এগৰাকী ৰাজনৈতিকবিদ লগতে আপুনি এগৰাকী মৌলানা হৈ মহিলাৰ বিৰুদ্ধে ইমানেই বাচিল্য মন্তব্য কৰাটো কিমান বুঢ়া কোৱাটো গালি নেকি? বুঢ়া বুঢ়া কিন্তু আপুনি বেয়াকে কৈছে। কি কৈছে? বেয়া কেনেকুৱা হয়? আপোনালোকে ফেচলা কৰিব না কোৰ্টে ফেচলা কৰিব? আপোনালোকে মই চলি আছে, সেইটো কেনেকুৱা কৰে? আপুনি ভাল কৈছো বুলি ভাবিছে নেকি? মই ভাল কৈছো, না মই ভাল ভাবি কৈছো। এক বয়সালা মানুহ, তাৰ ওপৰত হেমন্ত বিশ্ব শৰ্মা ডেইলি আটক কৰে, এইটোৰ কাৰণে মই কৈছো। কিন্তু কিন্তু গীতাশ্ৰী তামুলীৰ শিক্ষাৰ গুণৰ বিষয়ে আপুনি জানেনে? গীতাশ্ৰী তামুলীৰ শিক্ষাৰ গুণৰ বিষয়ে আপুনি জানেনে? নাজানো, তেওঁ শুনাও নাই। কিন্তু তেওঁ যিটো বঁটা পাব, সেই বঁটাৰ বা সন্মানৰ লগত বয়সৰ কি কথা আছে, কি লেনদেন আছে? কিন্তু আপুনি বয়সক ধৰি কেলে কথাটো ক'লে? বঁটাটো তেওঁ পাব। আপুনি কি ক'বলৈ বিচাৰে? কেছ কৰিব? কেছ কৰিছে, কেছ কৰিছে। আপোনাৰ বিৰুদ্ধে কেছ কৰিব। আপুনি মোৰ লগত ঝগড়া কৰাত আহিছে, ইণ্টাৰভিউ লোৱাত আহিছে? মোৰ লগত ঝগড়া কৰাত আহিছে না আপুনি কেছ কৰাত আহিছে? আমি সুধিবলৈ আহিছো আপোনাক। সুধিবলৈতো আৰামছে সোধক না। ভাই এইটো অ্যাটেকিং নি? ভাই এইটো অ্যাটেকিং নি? আপোনাৰ কথা কোনো পইচা দিয়ে নেকি আপোনাক? পইচা দিয়া কথাটো হাত ধৰিছো, ভৰিত ধৰিছো, মাথাত চুমিছো। অ'কে, থেংক ইউ।